নমস্কাৰ কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি ডিগ্ৰীৰ অৰ্থাৎ বেচেলৰ অফ আৰ্টছৰ কিছু সংখ্যকৰ এছাইনমেণ্ট আপলোড হৈছে ইতিমধ্যে। এয়া হৈছে পলিটিকেল ছায়েন্সৰ 5th ছেমিষ্টাৰৰ এছাইনমেণ্ট অৰ্থাৎ নন NEP বেচেলৰ অফ আৰ্টছৰ পলিটিকেল ছায়েন্সৰ 5th ছেমিষ্টাৰৰ এয়া এছাইনমেণ্ট। আপোনালোকে এই এছাইনমেণ্টখিনি লিখি অহা 31 মাৰ্চৰ ভিতৰত আপোনালোকৰ নিজৰ ষ্টাডি চেণ্টাৰত জমা দিব লাগিব। আৰু কোৱা হৈছে যে এই এছাইনমেণ্টসমূহ লিখোঁতে আপোনালোকে নিজস্ব সৃষ্টিমূলক কিছু তথ্য অন্তৰ্ভুক্ত কৰিব লাগিব, কাৰণ একজেক্ট যদি SLM ভিত্তিত লিখে তেনেহ'লে নহ'ব। মই এইখিনিতে কৈ থওঁ যে এই এছাইনমেণ্টসমূহৰ কেওখন কাকতৰে যিখিনি পৰিৱেশমূলক এনভাইৰনমেণ্টেলমূলক আছে প্ৰশ্ন উত্তৰ সেইখিনি এই চেনেলত আপোনালোকৰ সহায়ক হোৱাকৈ দিম, আপোনালোকে চাব পাৰিব। মই এনভাইৰনমেণ্টেলমূলক অৰ্থাৎ যিখিনি পৰিৱেশ সংক্ৰান্তীয় প্ৰশ্ন আছে মই সেইখিনি উত্তৰ দিবলৈ চাম আপোনালোকক। তাৰ কাৰণে এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন তথা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ কাৰণে মোৰ এই চেনেলটো আপোনালোকে নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব। আৰু মোৰ সহযোগী গো এহেড উইথ আছ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আজিলৈ আহোঁ, ধন্যবাদ।